নমস্কাৰ প্ৰতিবিম্ব লাইভৰ সমূহ দৰ্শকলৈ মই স্বৰ্ণালীয়ে স্বাগতম জনাইছো আৰু মই নন্দিনীয়ে স্বাগতম জনাইছো। আজি হৈছে এটা বিশেষ দিন কিয়নো আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু আজি 1 ফেব্ৰুৱাৰী আৰু 1 ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো আমি প্ৰতিবিম্ব লাইভৰ তৰফৰ পৰাও আৰু লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো আৰু আজিৰ দিনটো এটা বিশেষ দিন বুলি এই কাৰণে কৈছো কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনটোতে অসমে এতিয়া এটা ডাঙৰ অভিলেখ গঢ়িবলৈ গৈ আছে এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰব এতিয়া সমূহ অসমবাসী আৰু ঐতিহাসিক অভিলেখ গঢ়িবলৈ গৈ আছে অসমে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনটোতে ৰক্তদান কৰিবলৈ গৈ থকা হৈছে ৰক্তদানেৰে এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ গৈ থকা হৈছে আৰু ৰক্তদানেৰে এতিয়া হাজাৰ হাজাৰ যুৱক যুৱতীয়ে মানৱীয়তাৰ গান গাব যুৱক যুৱতীয়ে মানুহৰ জীৱন ৰক্ষা কৰিবলৈ এতিয়া হাজাৰ হাজাৰ যুৱক যুৱতী ওলাই আহিব আৰু পূৰ্বে এনেকুৱা হোৱা নাছিল মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটো অধিক স্মৰণীয় কৰি তুলিবলৈ এবাৰ এক প্ৰচেষ্টা হাতত লৈছে জনপ্ৰিয় ইএম অৰূপ কুমাৰ দে আৰু বিটিআৰৰ ইএম অৰূপ কুমাৰ দে এই মহান প্ৰচেষ্টা হাতত লৈছে আৰু মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিনৰ দিনটোত ৰক্তদানেৰে এক অভিলেখ গঢ়িবলৈ গৈ থকা হৈছে আৰু মুখ্যমন্ত্ৰীৰ বাবে এই সমাজখনৰ বাবে ৰক্তৰ যাতে অভাৱ নহয় তাৰ বাবে এতিয়া হাজাৰ হাজাৰ যুৱক যুৱতীয়ে অভিলেখ কৰিবলৈ সক্ষম হ'ব ইতিমধ্যে কোকৰাঝাৰত ৰক্তদান শিবিৰ গঢ়ি তোলা হৈছে আৰু আজিৰ দিনটোত হাজাৰ হাজাৰ যুৱক যুৱতীয়ে ওলাই আহিছে ৰক্তদান কৰিবলৈ আমি কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো কোকৰাঝাৰৰ পৰা আৰু দৃশ্যাংশ দেখিলে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ যুৱক যুৱতী ওলাই আহিছে সকলোৱে ৰক্তদান কৰিবলৈ ওলাই আহিছে ৰক্তদান কৰিবৰ বাবে যি বহুতে যিহেতুকে ভয় শংকাত ভোগে কিন্তু সেই ভয় শংকা একাখৰীয়া কৰি এনেদৰে এই সকল যুৱক যুৱতী ওলাই আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তৰ পৰা বিটিআৰ বিভিন্ন প্ৰান্তৰ পৰা এই সকল যুৱক যুৱতী এনেদৰে ওলাই আহিছে আৰু ৰক্তদান কৰিছে ৰক্তদান হৈছে জীৱন দান আৰু ৰক্তদান হৈছে এটা মহান দান আপুনি যদি মানুহক উপকাৰ কৰিব বিচাৰিছে আপুনি যদি সমাজখনক সেৱা আগবঢ়াব বিচাৰিছে তেন্তে আপুনি একোটা জীৱন ৰক্ষা কৰক ৰক্তদানেৰে আপুনি মানৱীয়তাৰ গান গাব পাৰে আপুনি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে আৰু ৰক্তদানে কিন্তু আপোনাৰ কোনো ক্ষতি নকৰে সেয়া হৈছে এটা ভ্ৰান্ত ধাৰণা ৰক্তদান কৰাটো কিন্তু আপোনাৰ শৰীৰৰ বাবে উপযোগীহে আৰু যেহেতুকে দেখিবলৈ পোৱা যায় যে আমাৰ দেশত আচলতে প্ৰতিগৰাকী ৰোগীক প্ৰায় 2 ছেকেণ্ডৰ মূৰে আচলতে বহু এনে ৰোগী আছে যাক নেকি 2 ছেকেণ্ডৰ মূৰে ৰক্তৰ প্ৰয়োজন হয় আৰু সেই ৰক্তৰ অভাৱ দূৰ কৰিবৰ বাবে এনেদৰে ইএম গৰাকীয়ে এক মহান প্ৰচেষ্টা হাতত লৈছে বিভিন্ন দুৰ্ঘটনা যেহেতুকে সংঘটিত হয় দুৰ্ঘটনাত যিসকল দুৰ্ঘটনাগ্ৰস্ত লোক আছে বহু দুৰ্ঘটনাগ্ৰস্ত লোকে এটোপাল ৰক্তৰ বাবে তেওঁলোকে মৃত্যুক আকলি লবলগীয়া হয় আৰু সেই ৰক্তৰ অভাৱ দূৰ কৰিবৰ বাবে এটা পৰিয়ালৰ মুখত বা এগৰাকী লোকৰ মুখত এগৰাকী ব্যক্তিৰ মুখত হাঁহি বিৰিঙাবৰ বাবে এনেদৰে ওলাই আহিছে এই সকল যুৱক যুৱতী আৰু এই প্ৰচেষ্টাই কিন্তু এতিয়া এই প্ৰচেষ্টাৰ সকলোৱে শলাগ লৈছে হাজাৰ হাজাৰ যুৱক যুৱতী কেনেকৈ ওলাই আহিছে আমি দৃশ্য দেখুৱালো আৰু সেই যুৱক যুৱতীসকলৰ মনৰ কথাও আমি জানিবলৈ চেষ্টা কৰিম ভাষ্য আমি শুনাবলৈ চেষ্টা কৰিছো আমাৰ শৰীৰৰ ৰক্তখিনি আমি যদি দান কৰি এজন বেলেগৰ ৰোগীৰ বা এটা বিপদত যদি সহায় হয় ইয়াতকৈ আৰু মহান ধৰ্ম একো নাই কাৰণ ৰক্তখিনি আজিলৈকে তেনেকৈ নিৰ্মাণ কৰিব পৰা নাই গতিকে আমি দানৰ বিপৰীতেহে বেলেগৰ পৰা লাভ কৰোঁ গতিকে আমাৰ পৰ্যাপ্ত পৰিমাণৰ ৰক্ত থকাৰ পিছত যদি আমি দান নকৰোঁ কেনেকৈ সমাজৰ মানে বেমাৰ আজাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব বহুত মানুহৰ ৰক্তৰ প্ৰয়োজন হয় মই কৈছোঁ প্ৰত্যেকে ৰক্ত দিব লাগে চবে আগবাঢ়ি আহিব লাগে এইটো এটা মহান কাম আমাৰ ৰক্তৰ যোগেদি বহুতৰ জীৱন ৰক্ষা পৰিব এইটো এটা মানৱ ধৰ্ম বুলি মই ভাবোঁ চবে কৰিব লাগে ইয়াত কোনো আমাৰ শৰীৰতো একো ক্ষতি নহয় আকৌ উৎপন্ন হৈ যায় গতিকে ৰক্তদান কৰাটো এটা মহান কাম বুলি ভাবোঁ মই ৰক্তদান হৈছে মহান দান এই বিশেষ যিটো কাৰ্যসূচী লোৱা হৈছে এই কাৰ্যসূচীটোত দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰিবলৈ নিজৰ ৰক্ত আচলতে দান কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই অহা পৰিলক্ষিত হৈছে আৰু যিসকল যুৱকে এই সময়ছোৱাত ৰক্তদান কৰিছে তেওঁলোকৰ কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম যিহেতু আপুনি ৰক্তদান কৰিছে কেনেকুৱা অনুভৱ হয় আৰু ৰাজ্যবাসীক কি আহ্বান জনাব এয়া মোৰ এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল প্ৰথমবাৰৰ বাবে মই দিলোঁ মোৰ গাঁও ইয়াতে মইনাগুৰি মই ল'ৰা মই এইটো ভাবি ভাল লাগি আছে যে মোৰ এই ব্লাডটো এটা পেচেণ্টৰ এটা ভৱিষ্যতৰ কামত দিব আৰু মই সঁচাকৈয়ে সুখী ফাৰ্ষ্ট টাইম দিবৰ কাৰণে মোৰ লগৰ এজন আহিলে নলবাৰীৰ পৰা তেখেতে জাষ্ট ব্লাড দিবৰ কাৰণে ইয়াত আহিছে আৰু আমি ধন্যবাদ জ্ঞাপন কৰিম আমাৰ অৰূপ কুমাৰ ছাৰক তেখেতে ইমান ধুনীয়া এটা
প্লেটফৰ্ম অৰ্গেনাইজ কৰিছে য'ত আমি ব্লাড ডোনেশ্যন কৰিব পাৰিলোঁ ভাল লাগিছে এটা ধুনীয়া এক্সপিৰিয়েঞ্চ নলবাৰীৰ পৰা আহিছে কেনেকুৱা অনুভৱ যিহেতু আজি দায়নিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি বিশেষ উপাধা দিন সেই উপাধি দিনটোত আপুনি সুদূৰ নলবাৰীৰ পৰা কোকৰাঝাৰত উপস্থিত হৈছে এইভাবে উপস্থিত আপুনি নিজৰ শৰীৰত থকা ব্লাড ডোনেট কৰিবলৈ আহিছে কি ক'ব মই যেতিয়া শুনা পাইছোঁ যে ব্লাড ডোনেট কেম্প এটা বহাব 1 ফেব্ৰুৱাৰীত মই ডিউটি কৰোঁ নলবাৰীত মোৰ ঘৰ কোকৰাঝাৰ মইনাগুৰি গাঁৱত শুনা পোৱাৰ লগে লগে মই কালি ৰাতি আহিছোঁ ঘৰত অহাৰ পিছত আজি ব্লাড দিছোঁ এতিয়া আৰু মই নলবাৰী ডিউটিত গুচি যাম ৰাতি হ'লেও মোৰ আজি ভাল লাগছে ইমানে ভাল লাগছে ব্লাড এটা দি কিনে দুখীয়া ফেমিলিৰ এটা মানে হেল্প যদি এটা কৰিব পাৰোঁ সেইটো মানে ভাবি মই আহিছোঁ তাত যিসকল যুৱক যুৱতীয়ে ব্লাড ডোনেট কেম্পত উপস্থিত হৈছে তেওঁলোকে এই সময়ছোৱাত স্বতঃস্ফূৰ্তভাৱে এটা মন্তব্য আগবঢ়াব বিচাৰিছে যে আমাৰ শৰীৰত থকা যিখিনি ব্লাড সেই ব্লাডখিনি যদি আমি আচলতে দান কৰোঁ নিশ্চয় কাৰোবাৰ পৰিয়ালৰ কোনোবাগৰাকী হয়তো ভাতৃ কোনোবাগৰাকী পিতৃ মাতৃক এই ব্লাডখনেৰে আমি বাচাবলৈ পাৰিম বুলি তেওঁলোকে এই সময়ছোৱাত স্বতঃস্ফূৰ্তভাৱে মন্তব্য আগবঢ়াইছে আৰু এয়া আছিলে যুৱক যুৱতীসকলৰ ভাষ্য যিসকলে ৰক্তদান কৰিবৰ বাবে ওলাই আহিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে অধিক উৎসাহেৰে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী যুৱক যুৱতী আৰু এনেদৰে প্ৰতিগৰাকী লোকৰ মুখত বহু লোকৰ মুখত হাঁহি বিৰিঙাবৰ বাবে এইসকল যুৱক যুৱতীয়ে কৰিছে ৰক্তদান আৰু ৰক্তদান আচলতে জীৱন দান বুলি যেহেতু আমি উল্লেখ কৰিছো ইতিমধ্যে গতিকে ৰক্তদান কৰিবলৈ আপোনালোকেও ভয় নকৰিব আপুনি নিজেও সজাগ হওক আৰু আনকো সজাগ কৰাওক কিয়নো বহু পৰিয়ালৰ কান্দিবলগীয়া হয় বহু পৰিয়ালৰ মাজত হাহাকাৰ লাগে কেৱল মাত্ৰ এটুপাল ৰক্ত বিচাৰি এটুপাল তেজৰ বাবে বহু লোকৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰি আহিছো গতিকে ৰক্তৰ যাতে অভাৱ নহওক তাৰ বাবে আপুনি সজাগ হওক আপোনাৰ পৰিয়ালক সজাগ কৰক আপোনাৰ সন্তানক সজাগ কৰক আৰু এই সমাজখন যাতে সুস্থ হ'বৰ বাবে আৰু মুখ্যমন্ত্ৰীৰ আদৰ্শেৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে আপুনিও প্ৰচেষ্টা হাতত ল'ব পাৰে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৰক্তদান কৰি মুখ্যমন্ত্ৰীৰ যি সোণৰ অসম গঢ়াৰ যি সপোন সেই সপোন যেন এখোজ আগুৱাবলৈ এনেদৰে চেষ্টা কৰিছে ইএম গৰাকীৰ যি এই পদক্ষেপ যি এই মহান পদক্ষেপ ৰক্তদানৰ জৰিয়তে যি গ্ৰহণ কৰিছে সেই মহান পদক্ষেপৰ জৰিয়তে এনেদৰে মুখ্যমন্ত্ৰীৰ সোণৰ অসম গঢ়াৰ সপোন যেন বাস্তৱায়িত হোৱাৰ দিশলৈ গতি কৰিছে আৰু আজিৰ দিনটোতে অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মৰ দিনটোতে জনপ্ৰিয় ইএম অৰূপ কুমাৰ দে সংকল্পবদ্ধ হৈছে যে সমাজত আৰু এতিয়াৰে পৰা কোনো ধৰণৰ এনেকুৱা ধৰণৰ ঘটনা নহয় যে ৰক্তৰ বাবে মানুহে কান্দিবলগীয়া হৈছে ৰক্তৰ বাবে মানুহে কান্দিবলগীয়া হৈছে জীৱন শেষ হৈ গৈছে এয়া যাতে নহওক সমাজত যাতে ৰক্তৰ অভাৱ দূৰ হওক তাৰ বাবে এটা ডাঙৰ প্ৰচেষ্টা হাতত লৈছে এটা ঐতিহাসিক ক্ষণৰ এতিয়া সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ অসমবাসী ভাৰতৰ লগতে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন ঠাই যাতে ৰক্তৰ অভাৱ নহয় তাৰ বাবে এতিয়া সজাগতা বৃদ্ধি কৰা হৈছে গতিকে আহক আমিও ওলাই আহো নিজেও সজাগ হওঁ ৰক্তদান কৰিবৰ বাবে ওলাই আহো আৰু আনৰ জীৱন ৰক্ষা কৰোঁ আৰু কেৱল মাত্ৰ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন বুলিয়েই নহয় আৰু প্ৰতিগৰাকী আচলতে লোকে ওলাই আহিব লাগে প্ৰতি মুহূৰ্ততে ৰক্তদান কৰিবৰ বাবে ওলাই আহিব লাগে যিসকল সুস্থ সবল ব্যক্তি সকলোৱে জানে যে ৰক্তদান কৰিবৰ বাবে কি কি নিয়ম আছে বা কেনে ধৰণৰ ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে সেয়া সকলোৱে অৱগত সকলোৱে জানে এইখিনি কথা গতিকে প্ৰতিগৰাকী লোকে ওলাই আহক ওলাই আহি ৰক্তদান কৰক আৰু এজন লোকৰ মুখত হাঁহি বিৰিঙাওক এটা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাওক আৰু এনেদৰে সকলোৱে আচলতে সংকল্পবদ্ধ হ'ব লাগে সমাজখন সুস্থিৰ কৰি ৰখাত বা সমাজৰ যাতে লোকসকল নিৰোগী হৈ থাকে বা সমাজৰ লোকসকলে যাতে অকালতে ৰক্তৰ অভাৱৰ বাবে যাতে প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ বাবে আহক আমি সকলোৱে সংকল্পবদ্ধ হওঁ আৰু সদয় শেষত পুনৰ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ প্ৰতিবিম্ব লাইভৰ সমূহ পৰিয়ালৰ ফালৰ পৰা প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা দিছো তেখেতে আৰু এক্টিভ হওক আৰু আমাৰ কাম কৰক আৰু তাৰ জন্মদিনত লক্ষ্য কৰি আজিৰ এই ফকিৰা গ্ৰাম কোকৰাঝাৰৰ ফকিৰা গ্ৰাম মই ভাবো যে যেহেতু আমি যেতিয়া বাহিৰত যাওঁ whenever we move beyond of India তেতিয়া আমাক মানুহে চিনি পায় কিন্তু যে ক'ৰ পৰা আহিছে ইণ্ডিয়া স্বামী বিবেকানন্দ তো somebody says ৰবীন্দ্ৰনাথ টেগৰ somebody says নৰেন্দ্ৰ মোদী তো এনেকৈ আমি অসমৰ পৰা আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা so same like that I am also representative of this constituency ফকিৰা গ্ৰাম আজিৰ এই শিবিৰটো হ'ব তো সেইকাৰণে এনেকুৱা চিন্তা লৈছোঁ যাতে এই ঠাইৰ নাম হয় এই ঠাইটোৱে যাতে আইডেণ্টিটি পায় ফকিৰা গ্ৰাম কোকৰাঝাৰৰ এই ঠাইটো তো আজি এই ইয়াতে অৰ্গেনাইজ কৰা
ঠাইৰ নামটো এষ্টাব্লিছ হোৱাৰ লগে লগে ভাল আইডেণ্টিটি পোৱাৰ লগে লগে মানৱ সেৱা হিচাপে মানে নৈতিক দায়িত্ব হিচাপে আজিৰ এই তেজ শিবিৰ ব্লাড ডোনেশ্যন কেম্প আৰু এই ব্লাড ডোনেশ্যন কেম্প মই ভাবোঁ যে আজি যিমান ব্লাড ইয়াৰ পৰা কালেক্ট হ'ব অসমৰ বা বিটিআৰত এনেকুৱা কোনো কেম্পত একেদিনত সেম ভেনুত ইমান কালেক্ট হোৱা নাই তো এতিয়া আৰম্ভ হ'বই আৰু আপোনালোকে দেখা পাব আৰু তেজ দি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনত আজি এই পবিত্ৰ দিনত প্ৰত্যেক চিভিল হস্পিটেলৰ ব্লাড বেংকত মেডিকেল কলেজত ফুলফিল থাকক মানুহৰ জীৱন বাচক এইটো আমাৰ লক্ষ্য মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো বিচাৰে যে মানুহৰ মানে আমি সুবিধা দিব পাৰিলে মানুহৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলে আমি সকলোৱে সুখী হওঁ তো তাৰে বাবে তেজ দিয়া শিবিৰত আপনি ইতিমধ্যে ৰক্তদান কৰিলে কেনেকুৱা অনুভৱ একো অনুভৱ নহয় অনুভৱটো বিৰাট ভাল গৰ্ব মানে প্ৰাউড ফিল হয় যে কিবা এটা ভাল কাম কৰিলোঁ আমিতো কেতিয়াবাতো জানেই ভালতকৈ বেয়াত মানে কাউণ্টিংটো বেছি আহি যায় কিন্তু কেতিয়াবা এনেকুৱা কাম কৰিলে নিজকে প্ৰাউড ফিল হয় আৰু যেতিয়া নিজকে প্ৰাউড ফিল হ'ব না তেতিয়া চাব সেই মানুহ বহুত কিবা কৰিব পাৰিব লাইফত প্ৰথমত নিজকে প্ৰাউড ফিল হ'ব লাগিব যে কিবা এটা ভাল কাম কৰিলোঁ আৰু গড আছে গডটো চাই আছে হোৱাট ইজ বেড এণ্ড হোৱাট ইজ গুড বিকজ উই ইচ এণ্ড এভৰিথিং এজ বেলেঞ্চ শ্বীট ভাল বেয়াৰ আমাৰ বিজনেছত যেনেকুৱা বেলেঞ্চ শ্বীট থাকে ইনকাম টেক্স আমি ৰিটাৰ্ণ পে' কৰোঁ তো চেম লাইক ডেট আমি মানে আমাৰ লাইফতো বেলেঞ্চ শ্বীটৰ দৰকাৰ মানে কি ভাল কাম কৰিলোঁ কি বেয়া কাম কৰিলোঁ এই বছৰত এইটো সেইকাৰণে ভগৱান চাই আছে তো মই ভাবোঁ যে সকলে তেজ দি পেলাই ভাল কাম কৰক ভগৱানৰ আশীৰ্বাদ লওক মানুহক জীৱন দান কৰাৰ উদ্দেশ্যত আগবাঢ়ি আহক আৰু এই শিবিৰ নট অনলি মই ভাবোঁ যে এতিয়া এনেকুৱা এটা এৱাৰনেছ আহিব লাগে যে নট অনলি ফকিৰাগ্ৰাম ইভেন বিটিআৰ অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ডনেশ্যন কেম্প হ'ব লাগে আৰু মানে ব্লাড বেংকত যাতে কেতিয়াও ডেফিচিয়েঞ্চি নাথাকে ডক্টৰে যাতে কেতিয়াও নকয় বা ব্লাড বেংক ইনচাৰ্জ যোনে কয় যে ব্লাড অভাৱ আছে কাৰণ মই আগতে কৈছোঁ যেতিয়া আমি মৰিম তেতিয়াতো আমাক জুই লগাই জ্বলাই দিব কিহৰ আৰু তেজ থাকিব একো নাথাকিব তো মোৰ তেজেৰে যদি কোনোবা মানুহৰ জীৱন বাচে তো কিয় বুঢ়া আহে মুখ্যমন্ত্ৰী জন্মদিন হিচাপে আপুনি উপহাৰ দিছে এইটো ব্লাড বেংক মই উপহাৰ দিয়া নাই হিমন্ত অনুৰাগীয়ে দি আছে হিমন্ত বিশ্ব শৰ্মাক যুৱকসকলে ভাল পায় যুৱতীসকল ভাল পায় তেখেতসকলে দি আছে কিমান মানুহৰ আজি এই অংশগ্ৰহণ বহুত মানে মই ফোন কৰিলোঁ অলৰেডি যিহেতু বতৰ বেয়া আপোনালোকে ঠাণ্ডা বহুত কুঁৱলী চলি আছে পৰি আছে সেইকাৰণে গাড়ী অহাত কষ্ট হৈ আছে বহুত দূৰৰ পৰা মানুহ আহি আছে ব্লাড দিবৰ কাৰণে আপোনালোকে দেখাই পাব অলপ ৱেইট কৰক এতিয়া আমি আমাৰ সমষ্টিৰ মানুহ দিলেও বাহিৰৰ মানুহ আহি আছে বিটিআৰত ফাৰ্ষ্ট টাইম এনেকুৱা যে আউট অফ বিটিআৰত মানে ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী আহি আছে ইয়াতে ব্লাড ডনেট কৰিব সেইটো আমাৰ কাৰণে গৌৰৱ থেংক ইউ